ছবিত ভোট দিয়ক পদুম ফুলৰ ছবি সদস্য ৰবীন্দ্ৰ বৰ্মনক ভোট দিয়ক আঞ্চলিক পঞ্চায়তৰ ঠিক সেনেকৈ এটা আমাৰ থাপনৰ নামটো থাকিল একেলগে পদুম ফুলৰ ছবি থাকোঁ ইমান দিন মানি আছোঁ এতিয়াও মানিম গতিকে এইবাৰ আমি আৰু আমাৰ প্ৰতীক দুখনত থাকিব পদুম ফুলৰ ছবি এখন কাউন্সিলাৰ এখন এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা জিলাৰ অন্তৰ্গত সৰ্বক সমষ্টিৰ অন্তৰ্গত চুলিয়াকেটা পঞ্চায়তত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু চুলিয়াকেটা পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থীগৰাকী এনেদৰে ঘৰে ঘৰে গৈ জ্যেষ্ঠসকলৰ আশীক লৈ ভোট প্ৰচাৰ কৰা নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু যিহেতু মই এই মুহূৰ্তত উপস্থিত আছোঁ চুলিয়াকেটা পঞ্চায়তত এনেদৰে আজি ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে প্ৰতিখন লোকৰ ঘৰে ঘৰে গৈ এনেদৰে অৰবিন্দ বৰ্মনে বিজেপিৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু যেহেতু মই এই মুহূৰ্তত উপস্থিত আছোঁ সৰ্বক সমষ্টিৰ অন্তৰ্গত চুলিয়াকেটা পঞ্চায়তৰ মই উপস্থিত আছোঁ আৰু এনেদৰে আজি দেখিবলৈ পোৱা গৈছে প্ৰতিখন ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু অৰবিন্দ বৰ্মনৰ হৈ নিৰ্বাচনী চলোৱা দেখিবলৈ পোৱা গৈছে এনেদৰে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ বিজেপিৰ সমৰ্থকসকলে এনেদৰে ওলাই আহি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু মই যিহেতু এই মুহূৰ্তত উপস্থিত চুলিয়াকেটা পঞ্চায়তত যিহেতু সমাগত যি পঞ্চায়তৰ নিৰ্বাচনক লৈ এনেদৰে তৎপৰ হৈ পৰিছে বিজেপি আৰু বিজেপিৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু ঘৰে ঘৰে গৈ জ্যেষ্ঠসকলৰ আশীক লৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু মই যিহেতু এই মুহূৰ্তত উপস্থিত আছোঁ চুলিয়াকেটা পঞ্চায়তৰ আৰু চুলিয়াকেটা পঞ্চায়তৰ প্ৰাৰ্থীগৰাকী মোৰ সহযোগী সতীৰ্থই দেখুৱাব এনেদৰে অৰবিন্দ বৰ্মনে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখি পাইছোঁ ভোট ভিক্ষা কৰা দেখিবলৈ পাইছোঁ ঘৰে ঘৰে গৈ ব্যতিক্ৰম ৰূপত এনেদৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে যিহেতু চুলিয়াকেটা পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী অৰবিন্দ বৰ্মনে এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ঘৰে ঘৰে গৈ জ্যেষ্ঠসকলৰ আশীক লৈ ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে আৰু বিজেপিৰ এনেদৰে সমৰ্থকসকলে ওলাই আহিছে অৰবিন্দ বৰ্মনৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে মই পোনে পোনে প্ৰাৰ্থীগৰাকীৰ সৈতে কিছু কথা পাতি কি ক'ব যিহেতু আজি আপুনি ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কেনেদৰে সঁহাৰি লাভ কৰিছে এতিয়া ৰাইজৰ যিটো বিপুল সঁহাৰি বুলিয়ে ক'ব লাগিব আমাৰ দেখিছে গোটেই মহিলাসকলে গোটেই ওলাই আহিছে পুৰুষখিনি ওলাই আহিছে এতিয়া মানুহে এটাই চিন্তা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বেলেগ বিকল্প এটা চবেই চিন্তা এটা চৰ্চা কৰিছে বেলেগ বিকল্প নাই গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যিটো প্ৰতীক পদুম ফুলৰ প্ৰতীক সেই প্ৰতীকত গোটেই ৰাইজে ভোট দিম বুলি তেওঁলোকে আশা কৰি আৰু এই গোটেই আমাৰ মহিলা পুৰুষসকলে ওলাই আহিছে গতিকে ওলাই আহি প্ৰতিটো পৰিয়ালত গৈ আমি ৰাইজক এটা বুজাই দিয়াৰ কাৰণে ৰাইজক আমি এটা সচেতন কৰি দিয়াৰ কাৰণে আমি ওলাই আহিছোঁ আৰু প্ৰতি ঘৰে ঘৰে গৈ আমি ভোট দিয়াৰ কাৰণে আহ্বান জনাই আহিছোঁ ইছ্যুসমূহ কি লৈ গৈ আছে আমাৰ ইছ্যু হৈছে উন্নয়নৰ স্বাৰ্থত আমাৰ গাঁও অঞ্চলত যিবিলাক এতিয়া অনুন্নত হৈ আছে আমি উন্নতি কৰাৰ স্বাৰ্থত আমি এই কাৰণেই হেৰি কৰিছোঁ ক'ৰবাত সৰু সৰু ৰাস্তাবিলাক হোৱা নাই কাৰোবাৰ কিছুমানে অৰুণোদয় পোৱা নাই কোনোবাই যদি PMGৰ ঘৰ পোৱা নাই আমি সকলোবিলাক সাঙুৰি লৈ আমি উন্নয়নৰ স্বাৰ্থত ৰাইজক ওচৰত আমি ভোট ভিক্ষা কৰিছোঁ আপোনাৰ জয়ৰ ক্ষেত্ৰত কিমান দূৰ ৰাইজে আপোনাক কিমানখিনি সহায় কৰিছে আজি যিহেতু আপুনি জ্যেষ্ঠসকলৰ আশীক লোৱা দেখিবলৈ পাইছোঁ ভোট ভিক্ষা কৰি আছে যিহেতু আপোনাৰ সমৰ্থকসকলেও ওলাই আহিছে এই ক্ষেত্ৰত কি ক'ব এতিয়ালৈকে যিসকল জ্যেষ্ঠসকলৰ ওচৰত গৈছোঁ প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ আশীৰ্বাদ দিছে আৰু তেওঁ সকলোৱে কৈছে জ্যেষ্ঠসকলে গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বিকল্প চিন্তা কৰা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীকত সকলোৱে ভোট দি জয়যুক্ত কৰিম বুলি জ্যেষ্ঠসকলে আশীৰ্বাদ দিছে হয় আৰু সমৰ্থকসকলে আছে তেওঁলোকৰ সৈতে কথা পাতিম ইতিমধ্যে ঘৰে ঘৰে গৈ যি অৰবিন্দ বৰ্মনৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি দলৰ কৰ্মীসকল মই আৰু ইয়াতে সমৰ্থক আছে সমৰ্থকসকলৰ সৈতে কিছু কথা পাতিম আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি এনেদৰে নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ হৈ অৰবিন্দ বৰ্মনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে কেনে দেখিছে এতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো শ্লোগান সবকা সাথ সবকা বিকাশ সেই শ্লোগানটো সকলো ৰাইজৰ হৃদয়ত সোমাই গৈছে এতিয়া তাৰমানে দল বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একলগ হৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰৰ কাৰণে বা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক জিকাই নিয়াৰ কাৰণে সকলোৱে একগোট হৈছে এতিয়া তাৰমানে আগত যেনেকুৱা আছিল মানে ইলেকশ্যন আহিলে বহুত খেলি মেলি বা বিভিন্ন বাক বিতণ্ডা এতিয়া সকলোৱে একেমুখে বিজেপিৰ বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ সকলোৱে ওলাই আহিছে এতিয়া আমাৰ ৰাইজৰ মাজত কোনো ধৰণৰ বাক বিতণ্ডা নাই
সকলোৰে একেমুখে এটাই কথা, উন্নয়নৰ স্বাৰ্থত আৰু ভৱিষ্যতে আমাৰ সমাজখন যাতে সুন্দৰভাৱে চলি থাকে তাৰ স্বাৰ্থত আজি আমাৰ ৰাইজে ওলাই আহিছে, আমাৰ ভাল লাগিছে। এতিয়া আৰু আগৰ নিচিনা ৰাজনীতি হৈ থকা নাই, এতিয়া ৰাজনীতি মানে এটা উৎসৱমুখৰ পৰিৱেশ হৈছে। গতিকে সকলোৱে কিবা নহয় কিবা চৰকাৰৰ পৰা আঁচনি যিহেতু পাইছে, সকলোৱে আজি চাওক মহিলা সমাজে আজি বেছি আগ্ৰহ হৈ এই আমাৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা ইলেকশ্যনত এই নিৰ্বাচনত ওলাই আহিছে। ইয়াতে আমি নিশ্চয় গম পাম মানে মানুহ আজি বিজেপি দলৰ প্ৰচাৰৰ কাৰণে বা বিজেপি দলক আগবঢ়াই নিয়াৰ কাৰণে কিমান উৎসাহী। গতিকে যিহেতু এই পঞ্চায়ত ইলেকশ্যন 3 তৰপীয়া, এটা জিলা পৰিষদ, এটা আঞ্চলিক পঞ্চায়ত আৰু এটা হ'ল ৱাৰ্ড মেম্বাৰ। এতিয়া আমাৰ 1 নং জিলা পৰিষদৰ সদস্যা কল্যাণী দাস তেওঁ বিপুল সঁহাৰি লাভ কৰিছে। খন্তেক পিছতে আমাৰ ইয়াত তেওঁ আহি উপস্থিত হ'ম বুলি আমাক আশ্বাস দিছে। আৰু আমাৰ যিজন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থী অৰবিন্দ বৰ্মন ডাঙৰীয়াক তেওঁকো সকলোৱে সমৰ্থন দিছে। কাৰণ কিয় আজি তেওঁ জীৱনজোৰা তেওঁ ৰাইজৰ লগত সেৱাতে জড়িত হৈ আছে। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে ৰাইজে আজি আমাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। আৰু ইয়াত যিবিলাক ৱাৰ্ড মেম্বাৰ উঠিছে আমাৰ তাৰমানে যদিও বিজেপি দলৰ মানে এই নাই, তাতে হয়তো বিজেপিৰ ছাপোৰ্টত কিছুমান ৱাৰ্ড মেম্বাৰ উঠিছে। গতিকে এই ৱাৰ্ড মেম্বাৰ আমাৰ ইয়াতে এইটো ৱাৰ্ডত কাপ প্লেটৰ ছবি, গতিকে তেওঁকো বিপুল সঁহাৰি দিছে। গতিকে আমাৰ এইবাৰ জয়ত নিশ্চিত চুলিয়াকাটা পঞ্চায়ত বিজেপিৰ দখলত আহিব। আমাৰ চুলিয়াকাটা পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ সদস্য অৰবিন্দ বৰ্মন বিপুল ভোটত জয়ী হ'ব। আৰু 1 নং বৰনগৰৰ জিলা পৰিষদৰ সদস্যা কল্যাণী দাস বিপুল ভোটত জয়ী হ'ব। ইয়াত তাৰমানে ডিমত নাই। এতিয়া কথাটো হৈছে কি, এতিয়া আমি এই যেকেইদিন আমাৰ ইলেকশ্যন আছে আমি শান্তিপূৰ্ণভাৱে মানুহৰ ঘৰে ঘৰে যাই আমি মানুহক নজনাখিনি জনাব লাগে। এইটোৱে আমাৰ বিজেপি দলৰ বৰ্তমান কাম। সেই কামটো কৰাৰ কাৰণে আমাক বিজেপি দলে কিছুমান নীতি নিয়ম বান্ধি দিছে। সেই হিচাপত আমি ঘৰে ঘৰে যাই আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। এতিয়া তাৰমানে আগৰ নিচিনা আৰু ভেদাভেদ নাই। এয়া হ'ল চুলিয়াকাটা যি পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ। আৰু এনেদৰে বিজেপিৰ সমৰ্থকসকলে ওলাই আহিছে, ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে। আৰু জ্যেষ্ঠসকলৰ আশীক লৈ যি আঞ্চলিক সদস্যগৰাকী এনেদৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আৰু চুলিয়াকাটা পঞ্চায়তৰ আঞ্চলিক সদস্য অৰবিন্দ বৰ্মন আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ হৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰ তুংগত তুলিছে। আৰু যিহেতু মাজত মাত্ৰ আৰু কিছুদিন বাকী, তাৰ পিছতে পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়তৰ নিৰ্বাচনক লৈ ইতিমধ্যে ভোটাৰো সাজু, তাৰ পিছত দলৰ সাজু, প্ৰাৰ্থীসকলে সাজু হৈ পৰিছে। এনেদৰে ঘৰে ঘৰে গৈ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে এক ব্যতিক্ৰম ৰূপত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে চুলিয়াকাটা পঞ্চায়তত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।